নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছো এই ভিডিঅ'টোলে। আজি মই এঠাইলৈ গৈ আছো। এতিয়া মই গুৱাহাটীতে আছো আৰু গুৱাহাটীৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰাৰ আৰম্ভণি গুৱাহাটী, কিন্তু এই যাত্ৰাৰ সামৰণি এখন বেলেগ ঠাইত হ'ব। এয়া আদাবাৰী, গুৱাহাটী আদাবাৰী মানে দেখিছেনে? আদাবাৰী মানে কি? মানে ইয়াত আদাৰ বাৰী আছিল আৰু এই আদাবাৰীৰ পিছতে আছে জালুকবাৰী। গুৱাহাটী জালুকবাৰী পাওঁ আমি। এয়া শৰাইঘাটৰ ব্ৰিজ, মোৰ সোঁফালে দেখিছে ব্ৰিটিছৰ দিনৰ শৰাইঘাটৰ ব্ৰিজখন, আৰু এইখন মই গৈ থকাখন হ'ল আমাৰ দিনৰ। বাবা ব্ৰহ্মপুত্ৰ বৈ আছে, লোহিতৰ পানী বৈ আছে। প্ৰিয় দৰ্শকসকল, আহি চহৰৰ পৰা মই গাঁও পালোঁ। গাঁৱৰ ৰাস্তা, গাঁৱৰ পৰিৱেশ, আৰু মই মোৰ আৰু বেছি সময় নাই, অলপমান গ'লে মই আজি যিখন ঠাইলৈ আহিছোঁ সেইবিলাক মানুহলৈ তোমালোকৰ পাম। বলক গৈ দিওঁ। আহি মই যিখন ঠাইলৈ আহিছোঁ সেই ঠাইখন পালোঁৱে। অলপ পিছত দেখিব এইখিনি ৰাইট চাইডে চাব, সোঁফালে চেণ্ট্ৰেল জেল বনাই আছে। এয়া চব চেণ্ট্ৰেল জেলৰ কাম চলি আছে। পুখুৰী মাছৰ ব্যৱসায় কৰে মানুহবিলাকে। এই মানুহ ঘৰৰ তাত মই থাকিম আজি ৰাতি। এখন একদম বিলৰ পাৰৰ শেষ। ইয়াৰ পিছত আৰু মানুহ নাই, আৰু লাষ্ট মানুহ ই আহি আছে। মই যাৰ ঘৰত আহিছোঁ ই আহি আছে। আহি আছে যাৰ ঘৰত মই আহিছোঁ, তেওঁ আহি আছে। এইটো বিলৰ পাৰৰ একদম শেষৰ মানুহ ঘৰ। কি খবৰ? এতিয়া আহি পালো। ভালে হৈছে দে। হা, এতিয়া ঠিকে আছে নে চব? আছো, এটা কাম কৰ, তামোল পাণ লৈ মই কি কাৰণত চাদা মাৰি আছে দেখোন? হা, ছাগল তাল বান্ধিলো। একাপ চাহ খাই যাবা? যাম ৰ, অলপ দেৰিকে যাম ৰ। চকৰ পৰা অলপ দেৰিকে যাম ৰ। হা, মোলৰ ভিতৰত কচু মা গাড়ী থবা লাগব, আজি নিলিব লাগব ইমান কচুৰ ভিতৰত থবি যা। ওচৰে নাই দেখা পাইছে, মোলা আমাৰ পইচা নিশ্চয় নিৰ্মলাই দিছে। 1.5 টকা বজাৰ কাপত নিৰ্মলাই দিছে। এতিয়া মই গৈ আছো, আৰু এই আমাৰ এইহেঁত কি নামটো কওঁ দাদা? বাবুল দাস। এই বাবুলদাৰ ঘৰতে মই আহিছোঁ। বাবুলদা আৰু বাবুলদাৰ বৌ থাকে, আৰু আমি বাবুলদাৰ ঘৰত মই আজি ৰাতিটো কটাম, আৰু 24 ঘণ্টা বাবুলদাৰ লগত থাকিম। বাবুলদাই কেনেকৈ থাকে, হয়নে? গতিকে সেইটো চাম। এই হাঁহি চাওক, এই হাঁহি আপোনালোকে দেখা পাব নেকি? এই এনেকুৱা ৰিয়েল হাঁহি। মানুহে আজিকালি হাঁহিব পাহৰি গ'ল, গতিকে মানুহ আৰ্টিফিচিয়েল হাঁহে। গতিকে এই বাবুলদাই ৰিয়েল হাঁহি আপোনালোকক দেখাইছে, বা মই দেখাইছোঁ। হা, ভাল হৈছে, ধুনীয়া হৈছে। এয়া পুখুৰী, পুখুৰীত মাছ আছে। তাৰপিছত এইফালে গোটেই এইবিলাক পথাৰ, বিল, এইফালে পথাৰ, বিল, আৰু এইটো বাবুলদাহঁতৰ ঘৰ দেখাও বলক। এই ঘৰ পালোঁ আৰু কেনে পিছে? হা, ক'ত গৈছিলি? এই বৌৰ নামটো কি আছিলে? বৌ ক'ব ৰ, নামটো কওঁ। এই দৈৱকী দাস, আৰু এই দাদাৰ নাম বাবুল দাস। এতিয়া আমি আজি ৰাতি ইয়াতে থকা হ'ব আমাৰ। ঠিক আছে। বাকী ভৰিত অকণমান ভৰি প্ৰব্লেম হৈছিল, এতিয়া ভাল পাইছে ন? খানাৰ কাৰণে মাছ,
আৰু এজনী মুৰ্গী এজনী আনি থৈ দিছে না লোকেল মুৰ্গী না গাঁৱৰ গধূলি পৰিৱেশ ভাল হৈছে নহয় গৈ যাব পৰা ৰাতিৰ খানা খাব লৈছোঁ আমি ঈশ্বৰে মিলাইছে প্ৰিয় দৰ্শকসকল এতিয়া ৰাতি 12টামান বাজিল আমি অকণমান ভাত পানী খাই ঘূৰা ফুৰা কৰিলোঁ আৰু ঘূৰা ফুৰা কৰি এই বাবুল্লা আৰু মই এতিয়া আমি ক'ব যাম আৰু না সকলোকে আমি গুড নাইট দিলোঁ নেকি গুড নাইট না এতিয়া আমি ৰাতিপুৱা লগ পাম হ'বনে তো ইয়াতে আমি আজি শুই গ'লোঁ অঁ গুড মৰ্ণিং দৰ্শকসকল মই ৰাতি বাবুল্লা ছাৰৰ ঘৰত থাকিলোঁ এই ব্ৰাছ আনিব পাৰিলোঁ এই বাবুল্লা মোক কিন্তু ব্ৰাছ দিব আমি গাঁৱত এনেকুৱা ব্ৰাছ কৰিছিলোঁ আৰু এতিয়া আমি এতিয়া এনেকৈ তাত মাৰিব অলপমান এইখিনি দলং পাৰ হৈ এতিয়া অকণ পানীত নামি দিওঁ না পানীত গা ধুব পাৰিনে পাৰি নামটো কি নামটো আইকন মোৰ মাৰ নামো আইকন হা মোৰ মাৰ নামো আইকন মোৰ বাপ এমন দে ভালে থাক এতিয়া অকণমান আমি বৰশী বাবলৈ আহিছোঁ বৰশী চিপ লগাইছোঁ আমি আজি নাচে নাচে না এতিয়া ৰাতিপুৱাৰ খানা আৰম্ভ হৈছে আমাৰ এতিয়া না দাইল বহিছে এদিনটো বৰশীৰ পৰা মই পালোঁ এইটো আৰু মই বৰশী বাম এতিয়া আৰু মাছ আৰু বিচাৰিম মই আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ ব্ৰেকফাষ্টৰ লগত আমি দুটামান কথা পাতিম ন তেওঁলোকা ঠিক আছে কথা পাতা বাকী সিহঁতৰ এনে খবৰ ঠিকে আছে ঠিকে আছে ভাইটি ঠিকে আছে আমাৰ আৰু বিয়া হোৱা কিমান বছৰমান হ'ল বিয়া হ'বা মোটামুটি আমাৰ 20 বছৰমান হ'লেই দিয়া লাইফটো বা জীৱনটো সম্পৰ্কে তোৰ কি ধাৰণা কি বাপা আমাৰতো দিনেই গ'ল দিন গ'লে আৰু এতিয়া কি কৰিবা আমি যেনেকৈ চলিছোঁ সেনেকৈ চলি থাকিম দিয়া আৰু আমাৰ লাইফত আৰু একো নাই চলি থাকিব খাই থাকিলে হ'ল বিশেষ পৰিকল্পনা কিবা আছে নেকি একো নাই মনত কিবা এনেকুৱা হেঁপাহ একো নাই একো নাই বাপা লগ বন্ধুৰ লগত তামচা ফূৰ্তি কৰি আমাৰ ভাল পাওঁ মই তাৰমানে তই ডেইলি ধৰ খোৱা বোৱা কৰিছ আৰু তাৰপিছত ফূৰ্তিৰ দিনটো কটাই পেলাই ৰাতি শুই গ'লি হয়নে সেইটোৱে আৰু সেনেকৈ তই জীৱনটো শেষ কৰিব বিচাৰিছ মানে মন্দিৰ এটা বনাবলৈ বিচাৰি আছা ন মন্দিৰটোৰ জেগাটো য'ত ত'ত বনালে নহ'ব মন্দিৰটোৰ জেগাটো মই এটা চাই দিম দেই চাই দিম মানে এইবিলাক পজিশ্যন চাব লাগিব এইটো হ'ল এইটো হেৰি বুলি কয় এই নৰ্থ ইষ্ট হয়নে উত্তৰ পূবত সদায় মন্দিৰ বনায় খুব ভাল পজিশ্যন তহঁতি এইখিনিত মন্দিৰ এটা বনাব পাৰ নৰ্থ ইষ্ট এই জেগাটোত বনাবি মন্দিৰ হা হয় এইখিনি জেগাত নৰ্থ
নৰ্থ ইষ্টত মন্দিৰ হ'লে খুব ভাল। আৰু এইফালে হ'ল এইটো কি কৰিছে, তোৰ টয়লেটটো কোনফালে আছে? টয়লেটটো কোনফালে আছে? এইফালে আছে চাগে ন? টয়লেটটো সদায় কি হ'ব লাগে? টয়লেটটো বেছি ভাল তোৰ নৰ্থ ৱেষ্টত হ'ব লাগে। এই নৰ্থ ৱেষ্ট এইখিনি জেগাত ভিতৰত তহঁতে বনাব পাৰ। নৰ্থ ৱেষ্টত ভাল। কেতিয়াও মানে দক্ষিণ পশ্চিমত, চাউথ ৱেষ্ট বুলি কয়, দক্ষিণ পশ্চিমত তই এই সিফালৰ চুকটো যে আছে, দক্ষিণ পশ্চিমত কেতিয়াও লেট্ৰিন নবনাবি, একদম বেয়া আৰু খতৰনাক, বেমাৰ আজাৰ হয় মানুহ, হয়নে? তো বন্ধুসকল, এই ঠাইখিনিত মানে আহি ভাল পাওঁ মই, সেইকাৰণে সিহঁতক কৈছিলোঁ যে মই থাকিলে কিবা তহঁতক পইচা পাতি দৰকাৰ হ'লে লাগি দিম, মোক অকণমান জেগা দিবি। মোক বেছি নালাগে, সৰু কেবিন এটা বনাব পাৰিলে, এটা ৰুমৰ অলপ লেট্ৰিন বাথৰুমটো এটাচ কৰিব পাৰিলে, তো ইয়াত আহি ধুনীয়াকৈ থাকিব মন আছে আৰু। গতিকে আৰু আচলতে এজন ফিলচফাৰ আছিলে, ফিলচফাৰজনৰে এটা হেৰি আছিলে, সেই গছ চাওক, আহঁত গছ, নেচাৰৰ হিলিং। ফিলচফাৰজনৰ কথাটো ক'ব বিচাৰিছোঁ যে এজন আছিলে থৰ বুলি এজন ফিলচফাৰ আছিলে। তেওঁ তেনেকৈ 2 বছৰমানৰ কাৰণে হেৰি ওলাই মানে তেওঁ হেৰিত গুচি গৈছিলে, আপোনাৰ জংঘলৰ মাজত 2 বছৰৰ কাৰণে এটা কেবিন বনাই লৈছিলে। তাত তেওঁ 2 বছৰ আছিলে। আৰু তেওঁ তাত মানে জাষ্ট এখন টেবুল, কিবা 2খন চকী, তেনেকুৱা আৰু একদম চিম্পল। আৰু তেওঁৰ ফিলচফিটোৱে আছিলে যে চিম্প্লিচিটি বা চেল্ফ ৰিলায়েঞ্চ, হিউমিলিটিৰ ওপৰত মানুহ বিনম্ৰ হ'ব লাগে, চেল্ফ ৰিলায়েঞ্চ, আমি আমাৰ নিজৰ যিটো ৰুটছ, আমাৰ নিজৰ অস্তিত্ব কি সেইটো জানিব লাগে। আৰু চিম্প্লিচিটি, এই যে খুব মেটেৰিয়েলিষ্টিক পজেশ্যনছ লৈ মানুহৰ যিবিলাক কনফ্লিক্টবিলাক হয় বা মানুহ কমপ্লেক্স হেৰিয়াত সোমাই যাব লগা হয়, সেইবিলাকৰ পৰা দূৰত থাকিলে কি হয়, চিম্পল থাকিলে যিখিনি নেচেচাৰী, যিখিনি বস্তু আমাক দৰকাৰ, সেইখিনি যদি থাকে, তো মেইনলি আমি আনন্দ ল'ব লাগে, হেপ্পী হ'ব লাগে। দুপৰীয়া ভাত মানে লাঞ্চ কৰিলোঁ এনেকৈ না, আমাৰ হেৰি বনাইছে খাই। এয়া আমি দৰ্শকসকল, মই গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। এই বৌহঁতৰ পৰা বিদায় মাগিছোঁ। বৌ টাটা বাই বাই, আৰু আহিম ন, তো হেৰিত আহিম আৰু এই মাঘৰ বিহুত আহিম না, মাঘৰ বিহুত খানা খাম এটা দেই, খানা খাব লাগিব আৰু এইবাৰ ফেমিলি লৈ আহিম এইবাৰ, চবকে লৈ আহিম, ভাই বোৱাৰী ন। তো ঠিক আছে, বাই বাই। ফোন কৰিলে হ'ল, ঠিক আছে, চলো। এয়া মই গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ যি 24 ঘণ্টাৰ এক কাৰ্যসূচী আছিল আমাৰ বাবুলদাৰ ঘৰত, মিষ্টাৰ বাবুল দাস, এই বাবুলদাৰ ঘৰত মোৰ এই কাৰ্যসূচী সমাপ্ত হ'ল। আৰু কিছু সময় থাকিলোঁ হয়, অলপ কিবা কাম এটা ওলাল, সেইকাৰণে যাওঁ আৰু ওলাই যাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ'টো চালে আৰু কি পালে নাজানো। মোৰ মাত্ৰ এটাই উদ্দেশ্য যে মোৰ এই যি ডিজিটেল ডায়েৰী আৰম্ভ হৈছে, মই নিজেও খুব ৰিয়েলিষ্টিকভাৱে নেচাৰৰ লগত থাকি আৰু খুব ৰিয়েল মানুহৰ লগত থাকি জীৱনটো উদযাপন কৰিব বিচাৰিছোঁ। মোৰ কোনো বিশেষ প্ৰপগাণ্ডা নাই, উদ্দেশ্য বিশেষ নাই। গতিকে কিবা ভিউজ, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আপোনালোকে যদি ভাল পায়। আৰু খুব সেইবিলাক বিচাৰিও মই হেৰি হৈ নাথাকোঁ, এক্সাইটেড হৈ নাথাকোঁ, বা সেইবিলাক দৌৰাদৌৰিটো নাই মই। গতিকে মোৰ উদ্দেশ্যই হ'ল যে মই জীৱনটোত ভাল বেয়া সকলোখিনি লৈ, অকল যে ভালেই হ'ব তেনেকুৱা নহয়, বেয়াও যদি কিবা থাকে তাকো
ডিজিটেল ডায়েৰীত সদায় উপস্থাপন কৰিম এনেকৈ। এয়া কিবা কিবি দিছে, এয়া বহুত বস্তু দিছে। এয়া মানে চাউল, কচু, শাক, লোকেল চৰাই পৰ্যন্ত দিছে, বহুত বস্তু দিছে। মাত দিলোঁ, মাত দিছোঁ যাওঁতে। মোৰ গাটো খামো আছে। বাই বাই, হা আহিবি হ'ব হ'ব হ'ব, ঠিক আছে। গতিকে আজিৰ দিনত এনেকুৱা মানুহ পোৱাটো বৰ সঁচাই চলো বাই বাই। তো মই আহিলোঁ। আজিৰ দিনত এনেকুৱা মানুহ পোৱাটো সঁচাকৈ বৰ টান। যি মৰম, ভাল পোৱা, যি আত্মীয়তা, গতিকে সেইকাৰণে মই আহোঁ। তেনে মানুহক মই লগ পাই ভাল পাওঁ।